নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? ভালে আছে নিশ্চয়। স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল সাধনা অনলাইন একাডেমীলৈ। আমি এই চেনেলটোত আমাৰ বিদ্যাৰ্থীসকলৰ সুবিধাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন সাবজেক্টৰ ওপৰত বিভিন্ন ধৰণৰ টপিকৰ বিষয় আলোচনা কৰি আহিছো আৰু আজি আমি এই সেগতে আমি আলোচনা কৰিম ইংৰাজী গ্ৰামাৰৰ বিষয় আৰু এই ভিডিঅটো প্ৰস্তুত কৰা হৈছে বিশেষকৈ বিদ্যালয় শ্ৰেণীৰ অৰ্থাৎ ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ভিতৰৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি বিশেষকৈ সেইসকল ছাত্ৰ-ছাত্ৰী যিসকলে তেওঁলোকৰ শিকিবলগীয়া গ্ৰামাৰৰ বিষয়সমূহ হয়তো তেওঁলোকৰ বিভিন্ন কাৰণত সময়মতে শিকি আহিব পৰা নাছিল অথবা শিকিও হয়তো পাহৰি গৈছে সেই বিষয়ে তেওঁলোকক অৱগত কৰাবৰ কাৰণে আৰু যাতে তেওঁলোকে আৰু নতুনকৈ কিছুমান পাহৰি যোৱা কথা হয়তো মনত পেলাব পাৰে তাৰ সুবিধাৰ কাৰণে আমি এই চেনেলটো আজি আমি ইংৰাজী গ্ৰামাৰৰ বিশেষকৈ ডিটাৰমিনাৰৰ বিষয়ে আলোচনা কৰিব ওলাইছো আৰু আজি ডিটাৰমিনাৰৰ বিষয়টো হ'ব বিশেষ দুটা নাউনৰ ক্ষেত্ৰত সেই দুটা হ'ল এটা হ'ল কাউন্টেবল নাউন আৰু এটা হ'ল আনকাউন্টেবল নাউন গতিকে তাৰ বিষয়ে আমি বিশেষকৈ আৰু বিতংভাৱে আলোচনা কৰিমেই গতিকে এইটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক আৰু এটা কথা ক'ব বিচাৰোঁ যে এই ভিডিঅ'টো কেৱল ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণেই নহয় ইয়াৰ লগতে যিসকল প্ৰাৰ্থীয়ে অসমৰ বা কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুষ্ঠিত বিভিন্ন পৰীক্ষাত প্ৰতিযোগিতামূলক পৰীক্ষাত অংশগ্ৰহণ কৰিব বিচাৰে আৰু যিবিলাক পৰীক্ষাত ইংৰাজী বিষয়টোক বাধ্যতামূলকভাৱে দিয়া হয় সেই পৰীক্ষাসমূহত অৱতীৰ্ণ হ'বৰ কাৰণে আমাৰ ইংৰাজী ব্যাকৰণৰ জ্ঞান সম্পূৰ্ণ থকাটো বা জৰুৰী গতিকে তেওঁলোকে এই ভিডিঅ'টোৰ পৰা হয়তো কিছু পৰিমাণে উপকৃত হ'ব বুলি মই ভাবিব বিচাৰোঁ আজিৰ আমাৰ আলোচনা আৰম্ভ কৰোঁ আৰম্ভণিতে মই আপোনাক কেইটামান কুৱেশ্যন দিব বিচাৰোঁ So let's begin with a question. প্ৰথমতে এটা কুৱেশ্যন দিয়া আছে এটো হ'ল মাল্টিপল চইচ কুৱেশ্যন কুৱেশ্যনটো হ'ল which one of the following is a countable noun কুৱেশ্যনৰ অপচন কেইটা আপোনালোকে চাই লওক এক নম্বৰত দিয়া আছে water দুই নম্বৰত দিয়া আছে sugar তিন নম্বৰত দিয়া আছে star চাৰি নম্বৰত দিয়া আছে money গতিকে বন্ধুসকল আপোনালোকে নিশ্চয় দেখিছে ইয়াত চাৰিটা অপচন আছে এই চাৰিটাৰ ভিতৰত এটাহে শুদ্ধ এটাহে কাউন্টেবল নাউন বাকি তিনিটা আনকাউন্টেবল নাউন গতিকে আপোনালোকক মই উত্তৰটো এতিয়া দিব নিবিচাৰোঁ আপোনালোকে এটা কাম কৰক এই চাৰিটাৰ ভিতৰত যেটো আপোনালোকে উত্তৰটো শুদ্ধ হয় বুলি ভাবে সেই উত্তৰটো আপোনালোকে মনত ৰাখি ৰাখক অথবা কোনোবা এটা কাগজত লিখি আমাৰ এই ভিডিঅটো চাই সম্পূৰ্ণ হোৱাৰ পিছত আপুনি নিশ্চয়কৈ ইয়াৰ উত্তৰটো কি হ'ব হেতু আপুনি জানিব some more questions fill in the blanks with correct determiners তলত এই খালি ঠাই পূৰ কৰিব লাগে আপোনালোকে এক নম্বৰ দিয়া আছে I have dash money to spare ইয়াৰ কাৰণে আপোনালোকক অপচন দিয়া হৈছে little or few দ্বিতীয়তে আছে there are stars in the sky star আগত আছে dash ইয়াত কি হ'ব পাৰে অপচনছ দুটা দিয়া আছে a few a little তিনি নম্বৰত he lost dash money that he had এতিয়া আছে the few the little চাৰি নম্বৰত the clouds veiled dash stars that were in the sky a moment ago এই উত্তৰ হ'ব কি অপচনছ দুটা দিয়া আছে the little the few বন্ধুসকল ইয়াৰ উত্তৰটো মই এতিয়া দিব নিবিচাৰোঁ উত্তৰটো আপোনালোকে ভিডিঅ চাই হোৱাৰ পিছত নিজেই জানিব আৰু হয়তো বহুতে ইতিমধ্যে ইয়াৰ উত্তৰটো জানেই গতিকে জনাসকলৰ কাৰণে মই কৈছোঁ যে ভিডিঅটো সম্পূৰ্ণৰূপে আপোনালোকে এবাৰ চাব যাতে ইয়াত আমি আৰু নতুন কিছু তথ্য আপোনালোকৰ কাৰণে যোগান ধৰিবলৈ চেষ্টা কৰিছোঁ আৰু এটা কুৱেশ্যন আপোনালোকে চাই লওক he spent dash money to cure an ailment many much এই দুটাৰ ভিতৰত কোনটো হ'ব পাৰে we saw dash stars in the sky last night ইয়াত কি হ'ব পাৰে many আৰু much দুটা অপচন দিয়া আছে সো বন্ধুসকল আপোনালোকে উত্তৰটো হয়তো বিচাৰি পাইছেই বা কোনটো শুদ্ধ উত্তৰ হেতু আপোনালোকে জানেই বা যিসকলে নাজানে তেওঁলোকে নিশ্চয় হিন্টছ বিচাৰিছে ন আপোনালোকৰ কাৰণে মই হিন্টছৰ যোগান ধৰিছোঁ ঠিক আছে তলত হিন্টছ দিয়া আছে আমি few a few অথবা the few ক'ত ইউজ কৰোঁ only with countable nouns যিবিলাক নেকি countable nouns আছে সিহঁতৰ লগতহে কি হয় few a few অথবা the few ইউজ হয় আৰু ঠিক তেনেকৈ আমি little a little অথবা the little ইউজ কৰোঁ only with uncountable nouns uncountable নাউনৰ ক্ষেত্ৰতহে কি হয় little অথবা a little অথবা the little ব্যৱহাৰ হয় তাৰ লগতে আৰু এটা কথা মই সংযোজন কৰিব বিচাৰোঁ যে much আৰু many যেটো নেকি আমি আগতে পাইছোঁ সো much আপোনাৰ ইউজ হ'ব আনকাউন্টেবল নাউনৰ লগত আৰু many আমি ইউজ কৰোঁ কাউন্টেবল নাউনৰ লগত গতিকে আপোনালোকে নিশ্চয় উত্তৰটো বিচাৰি পাইছে বন্ধুসকল ইয়াত বহুতকে বিপাঙত পেলোৱা শব্দ দুটা হ'ল মানি আৰু ষ্টাৰ এই দুটা
কাউণ্টেবল হয় নে আনকাউণ্টেবল হয়, নে ইয়াৰ কোনটো কাউণ্টেবল অথবা কোনটো আনকাউণ্টেবল, আৰ দে কাউণ্টেবল অৰ আনকাউণ্টেবল। ইয়াক লৈ মই বহুতো ছাত্ৰ ছাত্ৰীক পাইছোঁ মোৰ শিক্ষকতাৰ জীৱনত, যিসকলে এই দুটা শব্দক লৈ বহু সময়ত বিপাঙত পৰা মই দেখিছোঁ। আৰু হয়তো আপোনালোকৰ বহুতে জানে অথবা বহুতৰ কাৰণে এতিয়াও ইয়াৰ উত্তৰটো হয়তো আপোনালোকে নিৰ্ণয় কৰিব পৰা নাই। কাউণ্টেবল ভাৰ্চেছ আনকাউণ্টেবল নাউন্স। আমি কাউণ্টেবল বুলি ক'লে কি বুজোঁ, যে আমি যাক নেকি হিচাপ কৰোঁ। গতিকে আমি সৰুৰ পৰাই পাই আহিছোঁ যে যিবিলাকক কাউণ্ট কৰিব পাৰি সেইবিলাক কাউণ্টেবল, যিবিলাকক কাউণ্ট কৰিব নোৱাৰি সেইবিলাক আনকাউণ্টেবল, আমি তেনেকৈ শিকি আহিছোঁ নহয় জানো। কিন্তু কাউণ্টেবল নাউন্স আমি এনেকৈ পাইছোঁ, এ নাউন ডেট কেন বি কাউণ্টেড ইউজিং কাৰ্ডিনেল নাম্বাৰ্ছ। এই কাৰ্ডিনেলছ নাম্বাৰ মানে কি, কাৰ্ডিনেল নাম্বাৰ মানে হ'ল 1 2 3 4 এইবিলাকেই হ'ল কাৰ্ডিনেল নাম্বাৰ, যিবিলাক নেকি আমি সংখ্যাবিলাক, যেনেকৈ এটা দুটা এজোপা দুজোপা এজন দুজন তেনেকৈ আমি যিবিলাক ব্যৱহাৰ কৰোঁ অসমীয়াত। চ' এক্সাম্পলছ অফ কাউণ্টেবল নাউন্স পেন, ডগ, বুক এটচেট্ৰা। আমি যেনেকৈ এটা কলম, এটা কুকুৰ, এখন কিতাপ এনেকৈ ব্যৱহাৰ কৰোঁ। চ' এ পেন, 2 পেনছ নহয় জানো। কাউণ্টেবল নাউনত আৰু আহিব পাৰে 1 ডগ, আৰু যদি দুটা হয় 2 ডগছ। আমি বহু বচন ৰূপ ব্যৱহাৰ কৰিছোঁ, ডগ ডগছ। গতিকে ডগ কি হ'ব, কাউণ্টেবল নাউন। কিতাপৰ ক্ষেত্ৰত 1 বুক, যদি 3খন কিতাপ থাকে 3 বুকছ নহয় জানো। আনকাউণ্টেবল নাউন সেইবিলাক কোনবিলাক? An uncountable noun is a noun that is not counted using cardinal numbers. আমি যিবিলাকক নেকি সংখ্যা ব্যৱহাৰ কৰি হিচাপ নকৰোঁ, তাৰ সলনি আমি ব্যৱহাৰ কৰোঁ চাম মেজাৰিং ইউনিটছ, অৰ্থাৎ জোখ মাখৰ এককহে ব্যৱহাৰ কৰোঁ। এটা দুটা আমি হিচাপ নকৰোঁ, কিন্তু তাৰ সলনি বেলেগ ইউনিট বা একক ব্যৱহাৰ কৰি সিহঁতৰ জোখ মাখ কৰোঁ। তাৰ কেইটামান উদাহৰণ হ'ল ৱাটাৰ, অইল, চুগাৰ, পানী, তেল, চেনি, এইবিলাক হ'ল আনকাউণ্টেবল নাউনৰ উদাহৰণ। আমিতো নকওঁ এনেকৈ, আপোনালোকে চাওকচোন, পানী যদি অলপ থাকে আমি কেতিয়াবা এই ৱাটাৰ বুলি কওঁ জানো? নিশ্চয় নকওঁ, ন'। আৰু যদি বেছি থাকে মেনি ৱাটাৰ্ছ, ন', এইটোও নকওঁ। কিন্তু এইখিনিতে আমাৰ কনফিউজনটো আৰম্ভ হয়। কনফিউজনটো কি? ৱেডাৰ মানি এণ্ড ষ্টাৰ আৰ কাউণ্টেবল অৰ, কনফিউজনটো সকলোৰে হয় অথবা আগতে হৈছিল। মানি আমিতো সদায় হিচাপ কৰোঁ, আৰু তৰা ষ্টাৰ্ছ দেৰ ছ' মেনি, কোনটো কাউণ্টেবল কোনটো আনকাউণ্টেবল? প্ৰশ্নবোধক চিহ্ন উদয় হোৱাটো নিশ্চয় স্বাভাৱিক কথা। কিন্তু যদি আপুনি ইয়াক লৈ কনফিউজ হৈছে, চিন্তাৰ কোনো প্ৰয়োজন নাই, কাৰণ আপুনি মাত্ৰ এই কনফিউজনৰ দ্বাৰা ভাৰাক্ৰান্ত একমাত্ৰ ব্যক্তি নহয়। ইউ আৰ নট এল'ন টু হেভ দিছ কনফিউজনছ। এই ধৰণৰ কনফিউজন মই দেখা পাইছোঁ, আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত এই কনফিউজনটো আৰু বেছি। আৰু ইয়াৰ মেইন কাৰণটো আপোনালোকে কি বুলি ভাবে? ইয়াৰ মেইন কাৰণটো হ'ল যে আমি কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনক কি ধৰণে শিকি আহিছোঁ, সেইটোৱে হ'ল আমাৰ মেইন কাৰণটো। আমি শিকি আহিছোঁ যে, বা আমি ভাবোঁ যে, চ' উই অলৱেজ কাউণ্ট মানি ইন আৱাৰ ডে টু ডে লাইফ, যে আমি সদায় টকা পইচা আমাৰ জীৱনত হিচাপ কৰোঁ। অথবা আমি এইটো পাইছোঁ যে দেৰ বিলিয়নছ অফ ষ্টাৰ্ছ ইন এ ইউনিভাৰ্ছ, বিশ্বব্ৰহ্মাণ্ডত কোটি কোটি তৰা আছে। গতিকে সেই গোটেইবিলাকতো আমি আমাৰ নিচিনা সামান্য মানুহেতো হিচাপ কৰি শেষ কৰিব নোৱাৰে, গতিকে সেইবিলাকতো কাউণ্ট কৰি শেষ কৰা সম্ভৱ নহয়। যদি এই ধৰণে যদি আপুনি ভাবিছে, তেতিয়াহ'লে নিশ্চয় আপুনি ভুল কৰিছে। হয়তো আপুনি মোৰ কথা বিশ্বাস কৰিবলৈ টান পাইছে, নহয় জানো? য়েছ, ন', কনফিউজড, আনচাৰ্টেইন, নহয়? ঠিক আছে বন্ধুসকল, আপোনালোকক মই প্ৰমাণসহ এই বিষয়টো উপস্থাপন কৰিব বিচাৰোঁ। লেটছ চেক হোৱাট আৱাৰ এষ্টিমড অক্সফৰ্ড এডভান্স লাৰ্ণাৰ্ছ ডিক্সনেৰী ছেইজ। আপোনালোকৰ হয়তো ডিক্সনেৰী আছেই আপোনালোকৰ ঘৰত। মোৰ লেটছ চেক দ্য ইনপুটছ। মানি, এটা চিম্বল এটা দিয়া আছে, কি মিনছ চাবিৰ এটা চিম্বল দিয়া আছে, ডেট মিনছ ইজ এ কি ৱৰ্ড, এটা বৰ জানিব লগা বিশেষ শব্দ, সেইকাৰণে এই কি চিম্বলটো দিয়া হৈছে। এটা তাৰপিছতে আপোনালোকৰ যি দিয়া আছে ইণ্টাৰনেশ্যনেল ফনেটিক এছ'চিয়েশ্যনৰ দ্বাৰা প্ৰদত্ত চিম্বল, চ' তাৰ উচ্চাৰণটো কেনেকুৱা হ'ব লাগে সেইটো দিয়া আছে। সেইটো এটা নাউন হয়, আৰু তাৰ 1 নম্বৰ অৰ্থ হ'ল, অৰ্থটো দীঘলীয়াকৈ ব্যাখ্যা কৰা আছে, কিন্তু তাৰ আগতে ব্ৰেকেটত আপুনি দেখিছেনে ইউ, ব্ৰেকেটত থকা ইউটোৱে কি বুজায় গম পায়নে? চ' ইউ মানে হ'ল আনকাউণ্টেবল। চ' মানি হ'ল আনকাউণ্টেবল নাউন একৰ্ডিং টু অক্সফৰ্ড
ডিকশ্যনেৰী এণ্ড নেক্সট লেটছ চেক ষ্টাৰ ষ্টাৰ কি হ'ব ষ্টাৰৰ বহুত মিনিং আছে গতিকে আপোনালোকে মিনিং নম্বৰ 1 নম্বৰ 2 এনেকৈ আছে কিন্তু আপোনালোকে সেই ব্ৰেকেটৰ ভিতৰত চাওক প্ৰতিটো ব্ৰেকেটৰ ভিতৰতে দিয়া আছে চি চি মানে জানেনে চি মানে হ'ল কাউণ্টেবল নাউন চ' মানি হ'ল আনকাউণ্টেবল আৰু তৰা হ'ল কাউণ্টেবল নাও লেটছ কনচিডাৰ দ্য হোল থিং ইন এ ডিফাৰেণ্ট ৱে আমি অলপ বেলেগ ধৰণে কথাটো ভাবোঁ ইমান দিনে যদি আপোনালোকে ভাবি আহিছিল যাক নেকি কাউণ্ট কৰিব পাৰি সেইটো কাউণ্টেবল যাক কাউণ্ট কৰিব নোৱাৰি সেইটো আনকাউণ্টেবল তেতিয়াহ'লে সেইটো পাহৰি যাওক চেক ৱেডাৰ উই ইউজ ডেম ইন প্লুৰেল অৰ নট আমি সেই নাউনকেইটাক প্লুৰেল ফৰ্মত ইউজ কৰোঁ নে নকৰোঁ সেইটো আপোনালোকে চাব একবচন আৰু বহুবচন দুইটা ৰূপতে তাক ব্যৱহাৰ কৰা হয় নে নহয় সেইটো আপুনি চাই ল'ব আৰু চেক ৱেডাৰ নাম্বাৰছ আৰ ইউজ টু কাউণ্ট ডেম অৰ নট আৰু সিহঁতক কাউণ্ট কৰিবলৈ নাম্বাৰ সংখ্যা ব্যৱহাৰ কৰা হয় নে নহয় এটা দুটা এজোপা দুজোপা অসমীয়াতটো অলপ বেলেগ ধৰণে হিচাপ কৰা হয় গতিকে এজন দুজন এখন দুখন তেনেকৈ গতিকে এইখিনি ইউজ কৰা হয় নে নহয় আপুনি চাই ল'ব তো যদি আমি কাউণ্ট কৰোঁ তেতিয়াহ'লে সেইটো কাউণ্টেবল মই কাউণ্ট কৰিব পাৰোঁ নে নোৱাৰোঁ সেইটো পিছৰ কথা আমি নিজৰ ইচ্ছামতে সেইটো কাউণ্ট কৰোঁ নে নাই সেইটো হিচাপ কৰোঁ নে নাই সেইটোহে মেইন কথা আৰু যদি ইয়াক কাউণ্ট কৰা হয় ইয়াক যদি ছিংগুলাৰ আৰু প্লুৰেল ফৰ্মত ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে কাউণ্টেবল নাউন আৰু এটা কথা ইন কেছ যদি আমি সেই নাউনৰ ক্ষেত্ৰত দেখা পাওঁ যে তাৰ একবচন আৰু বহুবচন ৰূপটো একেটাই যেনে শ্বিপ ডিয়াৰ এইবিলাক নাউনৰ একবচন আৰু বহুবচন ৰূপ একেটাই তেতিয়াহ'লে কি হ'ব তেতিয়াহ'লে আমি তাৰ আগত নাম্বাৰ ইউজ কৰোঁ নাই সেইটো আমি চাই ল'ব লাগিব যেনে এ শ্বিপ 10 শ্বিপ তেনেকৈ এতিয়া আমি কেইটামান উদাহৰণ চাই লওঁ আহক কাউণ্টেবল নাউনৰ কেইটামান উদাহৰণ এ পেন এইটো ছিংগুলাৰ নম্বৰ 2 pens plural number a book singular 2 books plural a man singular 5 men plural a star singular 9 stars plural it is an uncountable noun উদাহৰণ sugar কিন্তু আমি কওঁ জানো এ চুগাৰ 2 চুগাৰ্ছ নকওঁ ৱাটাৰ আমি এ ৱাটাৰ বা 2 ৱাটাৰ্ছ তেনেকৈও নকওঁ অইল এন অইল 2 অইলছ নো নেভাৰ নকওঁ তেনেকৈ মানি এ মানি 5 মানিজ সেইটোও কোৱা নহয় বাট উই কাউণ্ট মানি ৰাইট কিন্তু আমিতো টকা পইচা হিচাপ কৰোঁ নহয় জানো একজেক্টলি নিশ্চয় টকা পইচা হিচাপ কৰোঁ কিন্তু বাট ইন টাৰ্মছ অফ দ্য ইউনিটছ অফ কাৰেঞ্চি কিন্তু আমি সিহঁতৰ মুদ্ৰাৰ হিচাপতহে হিচাপ কৰোঁ মুদ্ৰা মানে ধৰক ৰুপি ডলাৰ ইউৰো UN দিৰাম এইবিলাক হ'ল টকাৰ হিচাপ কৰা ইউনিট অথবা মুদ্ৰাৰ একক চ' আমি ধন কেনেকৈ হিচাপ কৰোঁ 1 ৰুপি লিখোঁতে লিখোঁ ৰুপি 1 5 rupees 5 $10 লিখো এনেকৈ ডলাৰ চিম্বল দি 100 euros এনেকৈ চ' এতিয়া আহোঁ আমাৰ মেইন বিষয়লৈ মুখ্য বিষয়টো আছিল আমাৰ ডিটাৰমিনাৰ সেইবিলাকৰ লগত কেনেকৈ ইউজ কৰা হয় আমি পাই আহিছোঁ যে মেনি ফিউ এ ফিউ আৰু দ্য ফিউ এইবিলাক ইউজ কৰা হয় কাউণ্টেবল নাউনৰ লগত আৰু তাৰ সলনি মাছ লিটল এ লিটল দ্য লিটল এইবিলাক ইউজ কৰা হয় আনকাউণ্টেবল নাউনৰ লগত যিহেতু আমি পালোঁ ষ্টাৰ কাউণ্টেবল নাউন হয় আৰু মানি আনকাউণ্টেবল নাউন হয় গতিকে আমি এই ডিটাৰমিনাৰ দুটা তলত দিয়া ধৰণে ব্যৱহাৰ কৰোঁ ফিউ অ ফিউ অথবা দ্য ফিউ ষ্টাৰ্ছ অথবা আমি ক'ব পাৰোঁ মেনি ষ্টাৰ্ছ লিটল এ লিটল অৰ দ্য লিটল মানি অথবা আমি কওঁ মাছ মানি নাৰ্চাৰী ৰাইমটো আপোনালোকে শুনিছিলেই নহয় জানো গতিকে তাততো আমি পাই আহিছোঁ টুইংকল টুইংকল লিটল ষ্টাৰ গতিকে ইয়াত আকৌ ফিউ ষ্টাৰ কেনেকৈ হ'ল হয়নে তাৰ মুখ্য কাৰণটো হ'ল চ' আমি টুইংকল টুইংকল লিটল ষ্টাৰ যিটো নাৰ্চাৰী ৰাইম আছিল তাত যিটো লিটল আছে সেই লিটল হ'ল এটা এডজেক্টিভ অৰ্থাৎ এইটো বিশেষণ জাষ্ট লাইক বিগ ষ্টাৰ ব্ৰাইট ষ্টাৰ এণ্ড স্মল ষ্টাৰ ঠিক তেনেকৈ লিটল ষ্টাৰ সৰু তৰা লিটলটো ইয়াত বিশেষণ হিচাপে ব্যৱহাৰ কৰা হৈছে ইয়াত কোনো ডিটাৰমিনাৰ হিচাপে ব্যৱহাৰ কৰা নাই
কিন্তু ফিউ অথবা লিটল আমি ডিটাৰমিনাৰ হিচাপে ব্যৱহাৰ কৰোঁ অলপ বেছি সেই পৰিমাণ বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হোৱা কাৰণে সেই লিটল ডিটাৰমিনাৰ আৰু লিটল এডজেক্টিভ তাৰ মাজত পাৰ্থক্য আছে গতিকে আমি ডিটাৰমিনাৰ্ছ নাউন্সৰ লগত ব্যৱহাৰ কৰোঁ আৰু আমি এডজেক্টিভো নাউন্সৰ লগত ব্যৱহাৰ কৰোঁ কিন্তু যেতিয়া আমি ডিটাৰমিনাৰ্ছ নাউন্সৰ লগত ব্যৱহাৰ কৰোঁ তেতিয়া আমি কিন্তু সেই নাউনটো কাউণ্টেবল হয় নে নহয় এবাৰ চাই লোৱাটো উচিত আৰু যদি কাউণ্টেবল নাউন হয় আমি তাত ফিউ এ ফিউ অথবা ডি ফিউ লগাব লাগিব আৰু যদি আনকাউণ্টেবল নাউন হয় আমি লিটল এ লিটল অথবা ডি লিটল ব্যৱহাৰ কৰোঁ ধন্যবাদ বন্ধুসকল এইখিনি ইমানখিনি সময় আপোনাক দিয়াৰ কাৰণে চ' এইখিনিতে মই আপোনালোকক অনুৰোধ জনাব বিচাৰে আপোনালোকে যদি আমাৰ পৰা এনেকুৱা ধৰণৰ ভিডিঅ' অনাগত দিনসমূহতো যদি বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো অনুগ্ৰহ কৰি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ